अभी भरोंसरा कुकीसरा जीपी के 2 ग्रुप वोट बॉयकॉट किया है। तो अभी पूछता हूँ क्यों बॉयकॉट किया। एक युवक से, आप लोग क्यों वोट बॉयकॉट किया? हम लोग इसलिए वोट बॉयकॉट किया है जहाँ कि यहाँ पे 1937 साल से हम लोग यहाँ पे रह रहे हैं और स्वाधीन का बाद जितना साल से वोट हो रहा है हम लोग वोट देते आ रहे हैं, फिर भी सरकार हम लोग को मांग पूरी नहीं किया। कुछ देखता नहीं है हम लोग को, ना रास्ता देते हैं, ना पानी का सुविधा देते हैं, ना स्कूल का सुविधा, ना हॉस्पिटल का सुविधा, आज तक कुछ भी नहीं है। इसलिए हम लोग जब तक हमारा मांग पूरी नहीं होगी तब तक वोट नहीं देंगे। वोट देने से पहले हम लोग चाहिए रास्ता होना चाहिए। जब तक रास्ता नहीं देंगे हम लोग वोट भी ऐसे बॉयकॉट करते रहेंगे। होगा हम लोग आज से तक हर साल से हम लोग वोट बॉयकॉट करके रहेंगे, बॉयकॉट करके रहेंगे। अच्छा, এতিয়া মই এজন ল'ৰা আপুনি কিহৰ কাৰণে বয়কট কৰিছে ভোট? ভোট মানে আমি ইয়াত 1937 চনৰ পৰা ইয়াত মানে আমাৰ দাদু সিহঁতে আছিল। এতিয়ালৈ মানে এতিয়া 2025 হৈ গ'ল, এতিয়ালৈ মানে চৰকাৰী সুবিধা একো নাই। আমাৰ ৰাস্তা মেইন প্ৰব্লেম হ'ল ৰাস্তা লাগে। তাৰপিছত আমাৰ ইয়াত কোনো মানে হেল্প চেণ্টাৰ নাই। ইয়াত বিমাৰী হ'লে কিবা প্ৰেগনেঞ্চি হ'লে আমাৰ ৰাস্তাত কেইটা মানুহ মৰি যায় আৰু কেইটা ৰাস্তাতে ডেলিভাৰী হৈ যায়। এইটো মানে খুব দুখৰ বিষয়। আৰু মই চৰকাৰক এইটোৱেই ৰিকুৱেষ্ট কৰিছোঁ, মানে চৰকাৰে আমাক এইটো চাবলৈ। আমিতো পাহাৰী মানুহ, ইমান মানে লেখা পঢ়াও নাই, ইয়াত গাঁৱত স্কুলেই নাই। এতিয়া চৰকাৰী চাউল ল'বলৈ লাগিলে ছিগনেচাৰ দিব লাগে, ছিগনেচাৰ লাগিলে আৰু মানে ইয়াত গাঁৱতে আমাৰ স্কুলেই নাই। আমাৰ স্কুল মানে যাবলৈ হ'লে লাইক 15 কিলোমিটাৰ এনেকুৱা দূৰত স্কুল আছে। আমাৰ গাঁৱত আছে কিন্তু মাষ্টৰ নাহে। তেন্তে আমি কেনেকুৱা মানে শিক্ষা প্ৰদান কৰিম? আমাৰতো গাঁৱত মানে সবেই মানে মূৰ্খই বুলি ভাবি ল'ব পাৰে। আমাৰ গাঁৱত মানে কোনো পঢ়া শুনা লেখা মানুহো নাই। সেইটো কাৰণে চৰকাৰক এটাই ৰিকুৱেষ্ট, মানে আমাৰ গাঁৱত ৰাস্তা দিবৰ কাৰণে। আৰুতো আমাৰ মানে গাঁৱত ইমান দিনৰ পৰা আমি মানে 1937 চনৰ ইয়াত ৰৈছোঁ। তাৰপিছত যিমান ভোট হৈছে মানে আমি ভোটটো দিয়ে আহি আছোঁ। এতিয়া কংগ্ৰেছ হওক কিবা BJP হওক আমি ভোটটো দিয়ে আহি আছোঁ। আৰু চৰকাৰক মানে আমাক একো দাবী দিয়া নাই। চৰকাৰী সৈতে মানে কিছু একোই পোৱা নাই। সেইটো কাৰণে আমি ভোটটো বয়কট কৰিছোঁ। যেতিয়ালৈ নেপায় আমি মানে ভোটটো ভোটে থাকিব। 10 বছৰ হওক কিবা 15 বছৰ 20 বছৰ যিমান লাগে আমি ভোট বয়কট কৰি থাকিম আজিৰ পৰা। আৰু মানে চৰকাৰে যেতিয়া আমাক ৰাস্তা নিদিয়ে তেতিয়ালৈ আমি মানে ভোট নিদিওঁ। নো ৰোড নো ভোট, নো ৰোড নো ভোট।